আপুনি অপেক্ষা কৰি আছে বুলি জানিও যদি তেওঁ আপোনাক সময় দিয়া নাই, তেন্তে নীলাজৰ দৰে সময় বিচাৰি তেওঁৰ ওচৰত নাযাব। তেওঁ সুবিধা পাই আকৌ আপোনাক আঘাত দিব। বাৰে বাৰে ভালপোৱা জীয়াই ৰাখিবলৈ নিজৰ আত্মসন্মানক বলিদান নিদিব। তেওঁৰ মনত আপোনাৰ প্ৰতি ভালপোৱা থাকিলে তেওঁ আপুনি নকলেও ব্যস্ততাৰ মাজত আপোনাৰ বাবে অলপ হ'লেও সময় উলিয়াই আপোনাক সুখী কৰিবলৈ যত্ন কৰিব। হয়, মনটোৱে সহজতে নামানিব, তেওঁক বিচাৰিব, কিন্তু আপুনি আপোনাৰ মনটোক বুজাব লাগিব। নহ'লে দুখ যন্ত্ৰণাবোৰে এদিন আপোনাকে শেষ কৰিব, তেওঁক নহয়। যেতিয়ালৈকে আপুনি আনৰ অৱহেলা সহ্য কৰি থাকিব, তেতিয়ালৈকে আনৰ চকুত ভাল, আৰু যেতিয়া আপুনি অতিষ্ঠ হৈ অৱহেলা কৰিবলৈ ল'ব, তেতিয়া আপুনি বেয়া। সম্বন্ধ নষ্টৰ কাৰণ হৈ পৰিব আপুনি। সকলো ভুল আপোনাৰ হ'ব। ব্ৰেকআপৰ কাৰণ আপুনি হৈ পৰিব, বদনামো হ'ব আপোনাৰ। হয়তো আপুনি চৰিত্ৰহীনৰ দাগো পাব। এয়াই বাস্তৱ। শ্ৰীমদ ভাগৱত গীতাৰ এটি উপদেশ। আপুনি অপমানৰ সন্মুখীন কেনেকৈ হ'ব? আপোনাক যদি কোনোবাই অপমান কৰে, তিৰস্কাৰ কৰে, সেই সময়ত আপুনি শান্ত হৈ থাকিবলৈ শিকক আৰু নিজৰ ভুলবোৰক শুদ্ধ কৰাত ধ্যান দিয়ক। কোনো কথাই 100% শুদ্ধ নহয়, সেয়েহে অপমানৰ ওপৰত বৰ বেছি ধ্যান নিদিব। অপমানক প্ৰেৰণা ৰূপত লওক আৰু আগবাঢ়ক।